যোৱাকালি যি কংগ্ৰেছ দলৰ নেতা আৰু অসমৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যি অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে তেওঁ শিৱসাগৰৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিম বুলি ক'লে, তাৰ পৰা এটা কথাই বুজায় যে কংগ্ৰেছৰ যিটো সময়ত আজি কংগ্ৰেছৰ প্ৰতিটো কৰ্মীয়ে বা কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলে সকলোৱে জানে, কংগ্ৰেছে ভালকৈ জানে যে আজিৰ তাৰিখত কংগ্ৰেছ ইমান শক্তিশালী নহয় যে বিজেপি অকলে পৰাভূত কৰিব পাৰিব। কিন্তু তেনে সময়ত দেৱব্ৰত শইকীয়াই কাৰ চুতলিপি গাই পিনি তেওঁ কাৰ লগত তেওঁ মানে বিজেপিৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁ কিবা গোপনীয় বুজাবুজি আছে নেকি, তেনেকুৱা আমাৰ অনুমান হয়। যিটো সময়ত অখিল গগৈ ডাঙৰীয়াই বাৰম্বাৰ মিত্ৰতাৰ প্ৰস্তাৱ দি আছে, প্ৰত্যেকটো সময়তে তেওঁ মিত্ৰতাৰ কাৰণে প্ৰস্তাৱ দিয়ে। যিহেতু 2026 চনৰ নিৰ্বাচন আমি অকলে খেলিলে বিজেপিক সহায় কৰা হ'ব, তেনে ক্ষেত্ৰত যেতিয়া অখিল গগৈ ডাঙৰীয়াই চবেই একেলগে 26ৰ ইলেকশ্যন খেলোঁ আৰু সেই ইলেকশ্যনত আমি বিজেপিক পৰাভূত কৰা আমাৰ মূল লক্ষ্য হ'ব লাগে বুলি কয়, কিন্তু তেনে সময়ত কিন্তু কংগ্ৰেছে তেওঁলোকৰ মিত্ৰতা ভংগ কৰাৰ কথা কয়। আজি যদি শিৱসাগৰত যদি অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে তেওঁলোকে যদি টিকেট দিয়ে, তেওঁলোকৰ দলীয় প্ৰাৰ্থী যদি প্ৰক্ষেপ কৰে, আমিও তেনেহ'লে মাজুলী সমষ্টিৰ পৰা আমাৰ নিজৰ ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিম বুলি আমি ঘোষণা কৰিছোঁ। লগতে এই কথা কওঁ যে আজি বিজেপি চৰকাৰৰ যি স্বৈৰাচাৰী শাসন, সেই শাসনৰ পৰা আমি পৰিত্ৰাণ পাব হ'লে চবেই একেলগ হোৱাটো খুব দৰকাৰী। কিন্তু তেনে সময়ত গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়াৰ পৰা সভাপতি হৈছে, তেনে সময়ৰ পৰা কিন্তু অখিল গগৈ ডাঙৰীয়াৰ লগত তেওঁলোকে মিত্ৰতাৰ সন্দৰ্ভত বৰ মানে ভালকৈ কথা বতৰা পাতিব পৰা নাই, তেওঁলোকৰ এটা ব্যৰ্থতা বুলি আমি কওঁ। কিন্তু তেওঁলোকে কংগ্ৰেছে এইটো ভাবিব নালাগে যে অখিল গগৈ ডাঙৰীয়া বা ৰাইজৰ দলে তেওঁলোকৰ ভৰিত ধৰি পিনি মিত্ৰতাৰ কাৰণে কিবা কৰিব বুলি। আজিৰ তাৰিখত ৰাইজৰ দলৰো ইমানখিনি শক্তি আছে, আমি 126টা সমষ্টিৰ ভিতৰত 126টা আমি প্ৰাৰ্থী প্ৰদান কৰিব পাৰোঁ। কিন্তু আমি তেনেকুৱা নকৰা মূল কাৰণটো হৈছে যে বিজেপিক যাতে সহায় নহয়। আমি যদি তেনে ক্ষেত্ৰত বেলেগকৈ খেলোঁ, তেতিয়া পৰোক্ষভাৱে বিজেপিক সহায় কৰা হ'ব। সেইকাৰণে আমি 26 চনৰ ইলেকশ্যনৰ পৰা মিত্ৰতা সকলো একেলগ হৈ পিনি খেলা যাব দৰকাৰী আছিল। কিন্তু সেই কথা যদি দেৱব্ৰত শইকীয়া বা কংগ্ৰেছ দলে যদি বুজি নুঠে, তেনেহ'লে আমি ৰাইজৰ দলেও প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ কণ্ঠবদ্ধ কৰিম। যদি আমাৰ ৰাইজৰ দলৰ মাজুলীত যথেষ্টখিনি কাম আমি আগবঢ়াই লৈ গৈছোঁ, আমি বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছোঁ, ৰাইজৰ হকে মাত মাতি আহিছোঁ আৰু প্ৰত্যেকটো গাঁও অঞ্চলত আমি গৈ ৰাইজৰ হকে কথা পাতিছোঁ। ৰাইজে এতিয়া বিকল্প বিচাৰি আছে, যিহেতু ইয়াৰ আগত 15টা বছৰ মাজুলীত কংগ্ৰেছ দলে খাই গৈছে, ৰাইজে নিশ্চয় গম পায় কংগ্ৰেছে কি কৰিলে কি নকৰিলে। তাৰপাছত কংগ্ৰেছক ৰাইজে বেয়া পোৱাৰ কাৰণে বিজেপিক দিলে, কিন্তু বিজেপি সেই একেখিনি কংগ্ৰেছক অনুসৰণ কৰিয়ে চলি আছে। আজি মাজুলীৰ যিমানখিনি সমস্যা, মাজুলীৰ গৰাখহনীয়া সমস্যা 1200 কিলোমিটাৰ স্কোৱাৰ কিলোমিটাৰৰ পৰা ধৰি পিনি আজি 300 বৰ্গ স্কোৱাৰ কিলোমিটাৰ আছেগৈ আমাৰ মাজুলীৰ মেইন লেণ্ড। তাৰপাছত মাজুলীৰ যি স্বাস্থ্য ব্যৱস্থা একেবাৰে পয়া লাগে, মাজুলীৰ শিক্ষা ব্যৱস্থা একেবাৰে বেয়া। সেইখিনি উন্নয়নৰ স্বাৰ্থত মানুহে এটা বিকল্প বিচাৰি আছে। আমি ৰাইজৰ দলে নিশ্চয়কৈ যদি আমাৰ কেন্দ্ৰীয় সমিতিয়ে যদি তেনে কোনো সিদ্ধান্ত দিয়ে, আমি ইয়াৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। এতিয়ালৈকে আমি এইটো ক'ব পৰা নাই, এইটো কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত ল'ব, তাৰপাছত আমি হয়, তেনে ক্ষেত্ৰত মোৰ নামটো ওলাইছে, কিন্তু এই সকলোখিনি সিদ্ধান্ত কেন্দ্ৰীয় সমিতিয়ে ল'ব। কিন্তু মই দলীয়ভাৱে যিখিনি কাম কৰিব লাগে, ৰাইজৰ স্বাৰ্থত যিখিনি কাম কৰিব লাগে, সেইখিনি কৰি আছোঁ আৰু ভৱিষ্যতে তেওঁলোকে কৰি যাম। চাওক, যদি কংগ্ৰেছে যদি তেনে নীতি গ্ৰহণ কৰিছে, কংগ্ৰেছে যদি পৰোক্ষভাৱে বিজেপিক সহায় কৰিম বুলি চিন্তা কৰিছে, তেনেহ'লে আমাৰ ৰাইজৰ দলে আমাৰতো নিজৰ এটা ভেটি আছে, নিজৰ এটা সংগঠন আছে, আমাৰ মানুহবোৰ ক'ত ভোট দিব, তেতিয়াহ'লে আমি উঠিবৰ কাৰণে বাধ্য হৈ পৰিম।